represents মানে culture of our culture of Rakhi, which has been one of the pillars. So I was also explaining to the crowd that our Akamor money is strength as our culture. And any person who comes from outside, even if I will try it, you must be integrated as now as the ability to sing, dance, हमारे बिहू हो, झूमर हो, हमारे सिनेमा हो, हमारे माने जीतू माने कल्चरल प्रति जी प्रेम आसे, हमारे राइजर माने हमारे सोसाइटी, इधर में रखी गई, हमारे कल्चर डिपार्टमेंट we celebrated again one of the greats of our culture. We remembered her life, आज we remember the life of the जानी लोग, गान बिकने जानी लोग. মানে বাইদেউ মই 2000 চনত লগ পাইছোঁ পাৰ্চনেলি লগ পাওঁ আৰু বাইদেউৰ যিটো ব্যক্তিত্ব সেইটোৱে মোক খুবেই আকৃষ্ট কৰিছে সাংঘাতিক ধৰণে ডিচিপ্লিন বিনয়ী আৰু নম্ৰ আৰু বাইদেউৰ পৰা মই সেইটো যিমান পাৰোঁ গোটেইটো বাইদেউ ক'ব নোৱাৰোঁ বাট মই শিকিবলৈ চেষ্টা কৰিছোঁ বিনয়ী আৰু মই ভাবিলোঁ যে আমাৰ যিসকল আছে আগৰ মানুহ সেইসকলৰ একো দেখুৱাব পৰাকৈ আমাৰ ইয়াত নাথাকে আৰু আমি সদায় নতুন প্ৰজন্মক দোষাৰোপ কৰোঁ তেওঁলোকে একো নাজানে কিন্তু তেওঁলোকে জানিবলৈ আমি একো ৰাখা নাই বস্তু এতিয়ালৈ আমি কোনো একো কৰা নাই না নৱকান্ত বৰুৱাৰ আছে সাহিত্যৰ কোম্পানীয়ে নৱকান্ত বৰুৱাৰ এখন বনাইছিলে কিন্তু সেইখন আমি পোৱাত নাই কোনো আছে আমি নাজানো তাৰ কোনো আৰ্কাইভত ৰখাৰ ব্যৱস্থা কৰা নাই বৰ্তমানত স্বেচ্ছাসেৱকত একো নাই আমি আনিছিলোঁ কিতাপ পঢ়ি ডাঙৰ হৈছিলোঁ গতিকে আজি চাগে আমি এইখিনি জেগাত থিয় দিব পাৰিছিলোঁ কিয়নো আমি কিতাপ পঢ়িছিলোঁ কিন্তু এতিয়া প্ৰজন্মক আমি দোষাৰোপ কৰি লাভ নাই এতিয়া অডিঅ' ভিজুৱেলৰ যুগ আৰু সদায় তেওঁলোকে অডিঅ' ভিজুৱেল চাইহে তেওঁলোকে বুজি পাব কিবা বুজি তাকো ইংৰাজী মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া কিতাপ নাজানে লক্ষ্যহীৰা বাইদেউ তুমি যদি বিচাৰিব যাওঁ আটাইতকৈ ডাঙৰ কথা উইকিপেডিয়াটো এতিয়া বন্ধ কৰা হৈছে উইকিপেডিয়াত বহুত আজিকালি কিবা কিবি নাম্বাৰ লাগে যাৰ কাৰণে আমাৰ কিতাপবিলাকৰ নাম উঠাই দিয়ে সেই নাম্বাৰবিলাক থাকিলেও কিতাপবিলাক তাত দিয়া হয় গতিকে যিহেতু তেনেকুৱা বস্তুটো গুগলত চাৰ্চ কৰিলেও ইমান পোৱা নাযায় গতিকে মই ভাবিলোঁ যে কিবা এটা কৰা যাওক মোৰ শক্তিৰে মোৰ বলেৰে সমাজৰ আগত যদি ইমান অকণমান কিবা এটা দি থৈ যাব পাৰোঁ সেই উদ্দেশ্যেৰে মই লক্ষ্যৰে এখন বনাইছিলোঁ আৰু মই যেতিয়া কথা পাতিছিলোঁ বাইদেউৰ ল'ৰাৰ লগত অনিৰ্বাণ দা বাইদেউ মাজে মাজে অসুস্থ হৈ থাকে তাৰ মাজতো বাইদেৱে মোক সময় দিছিল আৰু আটাইতকৈ ডাঙৰ কথা বাইদেৱে ছবিখন নিজে চাই গৈছিল 10 তাৰিখে আগষ্টৰ 10 তাৰিখে 24ত কটন কলেজ এখন ফাৰ্ষ্ট প্ৰিমিয়াৰ কৰিছিলে কটন ইউনিভাৰ্চিটিয়ে তো বাইদেউক তেওঁলোকক সেইকাৰণে মাতিছিল আৰু বাইদেৱে সেইখন চাই গৈছিল চিনেমাখন মোৰ সেইটোৱে আটাইতকৈ ভাল লগা কথা যে জীয়াই থকা কালত বাইদেৱে তেওঁৰ কাৰণে কৰা বস্তুটো চাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।